ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 6 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি বিয়লি 4:37 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:27 পৰ্যন্ত। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মদন্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:06 পৰা 11:55 পৰ্যন্ত, আকৌ 12:23 পৰা 1:26 পৰ্যন্ত, আকৌ 2:55 পৰা 3:32 পৰ্যন্ত, আকৌ 4:01 পৰা 4:54 পৰ্যন্ত, আকৌ 5:38 পৰা 6:12 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:34। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ দায়িত্বৰে ভৰা দিন হ'ব। আপোনাৰ পৰা পৰিয়ালৰ সকলোৱে আশা ৰাখিব যাতে আপুনি কিবা তেওঁলোকৰ বাবে ভাবিব পাৰে। ঘৰৰ কাম কাজৰ আজি দায়িত্ব বৃদ্ধি পাব আপোনাৰ, কিন্তু আপুনি নিয়ন্ত্ৰণত থাকিব। সকলোবোৰ পৰিপাটিকৈ আপুনি কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ সহায়ৰ দ্বাৰা আপোনাৰ কিছু আজি মানসিক চাপ কম থাকিব, গতিকে আপুনি আন কামবোৰতো আপুনি মনোনিৱেশ কৰিব পাৰিব। আৰু বিশেষকৈ আপোনাৰ সন্তানৰ ক্ষেত্ৰত আজি প্ৰয়োজনীয় কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব থাকিব, সেইবোৰ আপুনি সুকলমে কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰ্থিকভাৱে আপুনি এটা প্ৰকল্পৰ চূড়ান্ত পৰ্যায় সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰাটোৱে আপোনাক সফলতা কঢ়িয়াই আনিব। আপুনি হয়তো আপোনাৰ আত্মীয়ৰ পৰা আজি আৱেগিকভাৱে কিছু দূৰত্ব অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি কিছু যোগাযোগ কৰাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। দিনত নিজৰ কামবোৰ নিজাববীয়াকৈ সম্পূৰ্ণ কৰি তুলিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ বোজা কিছু পাতল হোৱা অনুভৱ কৰিব আৰু আপোনাৰ ভিতৰত কিছু শক্তিও অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ভাৰসাম্যতা ৰক্ষা কৰি সকলোবোৰ কাম কৰিলে আপোনাৰ বাবে সফলতা দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। পৰিচালনাৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বেছি আপোনাৰ অসুবিধা নাপায়, কাৰণ আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাক ভালে পৰিমাণে সহায় কৰিব আৰু ফলাফলবোৰো আপুনি ইতিবাচকভাৱে পাই থাকিব। যিসকল বেংকিং ছেক্টৰত আছে তেওঁলোকৰ বাবে আজি লক্ষ্য পূৰণৰ হেঁচা থাকিব, গতিকে কাৰিকৰী ক্ষেত্ৰত আপোনালোকে অন্তিম পৰ্যায়ৰ যিবোৰ কাম কাজ আছে সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিব। প্ৰত্যাহ্বানমূলক কাম থাকিলেও আপোনালোকে সেইবোৰ সাধাৰণভাৱে ল'বলৈ যত্ন কৰিব। শিক্ষাখণ্ডত থকাসকলৰ বাবে আজি কিছু আশা দেখা গৈছে, গতিকে তেওঁলোকৰ বাবে কিছু ভাল কিবা এটা পোৱাৰ সম্ভাৱনা আছে। স্বতন্ত্ৰভাৱে কাম কৰা লোকসকলৰ বাবেও সময় কিছু লাভজনক, গতিকে তেওঁলোকে বিনিয়োগ আদিত যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকৰ বাবেও কিছু মানসিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। চিকিৎসাৰ ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াসকলেও তেওঁলোকৰ যিবোৰ কাম কৰিব তেওঁলোকৰ সেইবোৰৰ শলাগ ল'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে আৱেগিক ক্লান্তি আৰু দূৰত্ব অনুভৱ কৰিব পাৰে, গতিকে আজি আপোনালোকৰ সংগীৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰিব। অবিবাহিতসকলেও তেওঁলোকৰ সম্পৰ্ক নিশ্চিতভাৱে ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যি ঘৰৰ পৰিৱেশ সেইবোৰ ইতিবাচকভাৱে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ সম্পৰ্কত বুজাবুজি ৰাখিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হোৱাও পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ ডিঙি বা মেৰুদণ্ডত গধুৰতা অনুভৱ কৰিব পাৰে, গতিকে টোপনিবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু ৰাতিপুৱা কোনো ধৰণৰ অলসতা নকৰিব, খোজকাঢ়িবলৈ যত্ন কৰক। হজম শক্তি কিছু আজি লেহিমীয়া থাকিব পাৰে, গতিকে লঘু আহাৰ সেৱন কৰিব। যোগাসন আৰু ষ্ট্ৰেচিঙে আপোনাক সকাহ দিব। মানসিক চাপৰ যিবোৰ বোজা আছে সেইবোৰ আপুনি যোগাসনৰ দ্বাৰা আৰু ধ্যানৰ দ্বাৰা নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি উদযাপনৰ দিন, গতিকে পৰিয়ালৰ সৈতে একত্ৰিত হৈ আপোনালোকে আজিৰ দিনটো উপভোগ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকৰ ঘৰত হাঁহিৰ পৰিৱেশৰ সৃষ্টি হ'ব।
বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈ আপোনালোকে আনন্দিত অনুভৱ কৰিব আজি, আৰু আজিৰ দিনটোক আপোনালোকে বিশেষ কৰি তুলিবলৈ সক্ষম হ'ব। আৰ্থিকভাৱে যিকোনো বিনিয়োগ বা চুক্তি আজি আপোনাক লাভৱান কৰিব, গতিকে আপোনালোকে যিকোনো বিনিয়োগ আদিত কৰোঁতে আজি কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। আৰ্থিকভাৱে যিকোনো বিনিয়োগ বা চুক্তি আজি আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ইতিবাচক শক্তি আজি ঘৰৰ পৰিৱেশো ভাল কৰি তুলিব। সময়ত আপোনালোকে স্থিৰতা আনিবলৈ সক্ষম হ'ব, আৰু আজি আপুনি যিখিনি অৰ্জন কৰিছে সেয়া আপোনাৰ বাবে গৌৰৱৰ বিষয়ো হ'ব। পৰিচালনাৰ ক্ষেত্ৰত আজি এটা প্ৰজেক্টত আপোনালোকে সফলতা লাভ কৰি আপোনালোকে বিভিন্ন ধৰণৰ সুযোগ আৰু অধিক লাভ কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল অনুভৱ কৰিব আৰু আপোনালোকৰ উন্নতিও হোৱাত পৰিলক্ষিত হ'ব। স্বতন্ত্ৰভাৱে কাম কৰাসকলে তেওঁলোকে ক্লায়েণ্টৰ পৰা প্ৰশংসা লাভ কৰি তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব, আৰু যিসকলে কাৰিকৰী ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে উদ্ভাৱনমূলক যিবোৰ কাৰ্যসূচী আছে সেইবোৰত গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতি বা পুৰস্কৃত হোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ, গতিকে তেওঁলোকৰ নিষ্ঠাৰে কামবোৰ কৰি গ'লে তেওঁলোকৰ উচ্চ বিষয়াসকলে তেওঁলোকৰ কামত ভাল পাব। আজি আপোনাৰ প্ৰেম জীৱনত নিজস্ববোধ থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ আৰু মধুৰতা কঢ়িয়াই আনিব। অবিবাহিতসকলে কোনো অনুষ্ঠানত বিশেষ কাৰোবাক আজি লগ পাই তেওঁলোকে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। বিবাহিত মানুহে আজি নৱ অনুভূতি অনুভৱ কৰিব। কিছুমানৰ বাবে এই সময়খিনি সম্পৰ্কত এখোজ আগুৱাই যোৱাৰ সময় হ'ব, গতিকে আপোনালোকে সম্পৰ্ক ভাল কৰাৰ আজি যি সুযোগ পাইছে সেইবোৰ কোনো কাৰণতে নেহেৰুৱাব। ইয়াৰ ফলত সম্পৰ্কত আপোনালোকৰ সুখ আৰু সমৃদ্ধি দুয়োটাই দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি লঘু আৰু শক্তিশালী অনুভৱ কৰিব। টোপনি স্বাভাৱিক হ'ব আৰু সতেজতাও থাকিব। হজম শক্তি শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে অতিমাত্ৰা খোৱাৰ পৰা বিৰত থাকিব, আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰি থাকিবলৈ যত্ন কৰিব। দিনটোৰ ভিতৰত সতেজতা আৰু উৎসাহ বাঢ়িব। মানসিকভাৱে শিথিলতা অনুভৱ কৰিব পাৰিব। সংগীত আৰু নৃত্যৰ দৰে কাৰ্যকলাপে আজি আপোনাৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো ভাৰসাম্য দৃঢ়তা আৰু সত্য ৰাখিব পাৰিব। পাৰিবাৰিক যিকোনো বিষয়ত নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। ঘৰৰ পৰিৱেশ আজি শান্ত হোৱা পৰিলক্ষিত হ'ব, কিন্তু কিছুমান পুৰণি বিষয়ৰ আলোচনাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে আজি সঠিক পথ প্ৰদৰ্শন কৰাব, গতিকে তেওঁলোকৰ পথত আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। সন্তানৰ সৈতে জড়িত যিকোনো সিদ্ধান্তই আজি আপোনাৰ ন্যায্যৰ বিচক্ষণ বুলি প্ৰমাণিত হ'ব, গতিকে তেওঁলোকৰ সিদ্ধান্তৰ ক্ষেত্ৰত আপোনালোকে অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। কোনো আৰ্থিক বিবাদ বা বিচাৰাধীন বিষয়ৰ সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা আছে, গতিকে আৰ্থিক দিশত আপোনালোকে লাভৱান হোৱাৰো আজি সম্ভাৱনা থাকিব। সম্পৰ্কত স্পষ্টতা আৰু সততা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব। নিৰপেক্ষ হৈ থকাটোৱে আটাইতকৈ আপোনাৰ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব। ইয়াৰ ফলত আপোনালোকৰ শত্ৰুৱে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিচালনা আদি আপোনালোকে ভালদৰে গ্ৰহণ কৰিব পাৰিব, আৰু সিদ্ধান্তবোৰ লওঁতে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আইন বা প্ৰশাসনৰ লগত জড়িতসকলে সফল হোৱাৰ পৰিলক্ষিত হ'ব। বেংকিং ছেক্টৰত থকাসকলৰ বাবে অনুকূল দিন হ'ব আজিৰ দিনটো, আৰু শিক্ষা খণ্ডত জড়িত যিসকল আছে তেওঁলোকৰ বাবে সন্তোষজনক ফলাফল দেখা পাব আৰু তেওঁলোকে কামৰ আজি শলাগ লাভ কৰিব। স্বতন্ত্ৰ শ্ৰমিকৰ বাবে আজি চুক্তিত স্বচ্ছতা অতি প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত তেওঁলোকৰ বিশ্বাস আৰু অধিক বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো স্পষ্টতা আৰু আত্মসন্মানৰ দিন হ'ব, গতিকে অবিবাহিতসকলে অতীতৰ সম্পৰ্কৰ ওপৰত সিদ্ধান্ত ল'ব লগা আজি হ'ব পাৰে। বিবাহিতসকলে সম্পৰ্কত আজি সীমা আৰু আশাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কিছুমানৰ বাবে এইটো সততা আৰু আত্মনিৰীক্ষণৰ সময় হ'ব, গতিকে আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত অলপ শান্ত ভাৱ ৰাখি আপোনালোকে ধৈৰ্য সহকাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ ভুল বুজাবুজি এতিয়া নাৰাখিব। স্পষ্টভাৱে আপোনালোকে আগুৱাই যাওক, প্ৰকৃত অনুভৱবোৰ ৰাখক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ লগত জড়িত কিছু সমস্যা থাকিব পাৰে, কিন্তু আপুনি অধিক ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰি আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰাটো ভাল হ'ব। যোগাসন আৰু ষ্ট্ৰেচিঙে আপোনাক সকাহ দিব, আৰু খাদ্য তালিকাত নিয়মীয়া হোৱাকৈ অতি প্ৰয়োজনীয় আপোনালোকে যিবোৰ সুষম আহাৰ আছে সেইবোৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। মানসিকভাৱে আজি আপুনি শান্ত আৰু চিন্তাশীল হৈ থাকিব। মানসিক চাপৰ মাজতো আপুনি নিয়ন্ত্ৰণত থাকিবলৈ আপুনি সক্ষম হ'ব, গতিকে আপুনি ধ্যান আৰু ব্যায়ামত গুৰুত্বপূৰ্ণভাৱে আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা, আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি নতুন আৱেগ আৰু সৃষ্টিশীল প্ৰেৰণাৰে ভৰা দিন অনুভৱ কৰিব আপুনি। আৰু এটা সৰু ইংগিতে আপোনাৰ পৰিয়াললৈ হাঁহি কঢ়িয়াই আনিব। ঘৰৰ পৰিৱেশো আজি আপোনালোকে দেখি আপোনালোক আশাবাদী হ'ব। বয়োজ্যেষ্ঠসকলৰ কোমল বাক্যই আপোনালোকক সান্তনা দিব, গতিকে তেওঁলোকৰ লগত কিছু সময় সংগ দিবলৈ চেষ্টা কৰিব। সন্তানৰ সম্পৰ্কীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰে আপোনালোকক আজি আনন্দ দিব, গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰিব। আৰ্থিকভাৱে এটা নতুন ধাৰণা আৰু সৰু বিনিয়োগ আজি আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আত্মীয়ৰ সৈতে হোৱা কথা বতৰাত অন্তৰংগতা প্ৰতিফলিত হোৱা পৰিলক্ষিত হ'ব। বৰ্তমান সময়খিনি আপুনি আত্মচিন্তাত অলপ কটাবলৈ চেষ্টা কৰাৰ সময় হ'ব, গতিকে আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰি নিজৰ পথ নিৰ্দেশন কেনেকৈ কৰিব তাৰ বিষয়ে বেছিকৈ গুৰুত্ব দিয়ক। সৰু সৰু কথাবোৰে আজি আপোনাৰ আনন্দ কঢ়িয়াই আনিব, গতিকে সৰু সৰু কথাবোৰে আজি আপুনি ডাঙৰভাৱে উদযাপন কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কিছু নিজাববীয়া যিবোৰ সৃষ্টি আছে সেইবোৰে আপোনালোকৰ নতুন জোৱাৰৰ সৃষ্টি কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতিয়ে দেখা দিব। আজি আপোনালোকৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত অভিনৱ পৰামৰ্শৰ সকলোৱে শলাগ ল'ব আপোনাৰ, আৰু পৰিচালনাৰ ক্ষেত্ৰতো আজি আপোনাৰ নিজৰ কল্পনাৰে আপোনাৰ দলটোক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হ'ব। স্বতন্ত্ৰভাৱে কাম কৰাসকলে নতুন ক্লায়েণ্টৰ সৈতে আজি সুযোগ পাব কিছু, আৰু ইয়াৰ ফলত তেওঁলোকৰ নিজৰ বিকাশ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আৱেগিক সংযমে আপোনালোকক অনুপ্ৰাণিত কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ সফল হ'ব। আপোনাৰ ইতিবাচক মনোভাৱ কৰ্মক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিব, গতিকে আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী ৰখাটো খুবেই জৰুৰী হ'ব। আৱেগিক সতেজতা আজি আপোনাৰ প্ৰেম জীৱনত জিলিকি উঠিব। নতুন চিনাকি এজনৰ সৈতে আপোনালোকৰ নতুন অনুভৱো সম্ভাৱনা আছে। বিবাহিত লোকসকলে তেওঁলোকৰ মিঠা কথা বতৰাৰ দ্বাৰা তেওঁলোকৰ সংগীক আপ্লুত কৰিব পাৰিব আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ নৱীকৃত অনুভৱ বিচাৰি পাব। প্ৰেমত আজি মুকলি আৰু কোমলতা দিনটো চিহ্নিত কৰাটো আপোনাৰ বাবে সহজ হ'ব আৰু প্ৰকৃত হৈ চলক। আপুনি দেখিব যে আপোনাৰ সম্পৰ্কত ভাল ফলাফল দেখিছে। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এইখিনি যদিও আপোনাৰ স্বাভাৱিক লাগিব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত কোনো কাৰণতে অসাৱধান নহৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। যিমান পাৰে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক, ইয়াৰ ফলত আপোনালোকে সতেজতা পাব আৰু ধ্যান আৰু ব্যায়ামত যদি আপোনালোকে মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ মানসিক অৱস্থাও ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সন্তুষ্টি, প্ৰেম আৰু ঐক্যৰে ভৰা দিন অনুভৱ কৰিব পাৰিব। পৰিয়ালৰ আকাংক্ষিত সুখেৰে আজি ভৰা অনুভৱ হ'ব। বিশেষ অনুষ্ঠান বা পুনৰ মিলনৰ সম্ভাৱনা আছে। বৃদ্ধৰ হাঁহি আৰু শিশুৰ হাঁহিয়ে ঘৰখনত সজীৱ কৰি ৰাখিব, গতিকে দুয়োজনৰ সৈতে আপোনালোকে ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিকভাৱে অতীতৰ প্ৰচেষ্টাই ইতিবাচক ফল দিব আৰু ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাটো সফলতা পাব। আত্মীয়ৰ পৰা সুখবোৰ আজি আপোনাৰ মনলৈ আহিব, ইয়াৰ ফলত আপোনালোকে নিজৰ দৃষ্টিভংগীও সলনি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সম্প্ৰীতি আৰু অন্তৰংগতাৰ প্ৰতীকে আপোনালোকক কিছু হ'লেও স্বাভাৱিক কৰি তুলিব পৰিস্থিতিবোৰ, আৰু আপুনি সম্পূৰ্ণতা অনুভৱ কৰিব পাৰিব। আজি দিনটো শুভ আৰু ইতিবাচক দিন, গতিকে আপোনাৰ সকলো ক্ষেত্ৰতে শুভ ফল দেখিব। ব্যৱসায়িক ক্ষেত্ৰত পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকৰ দলীয়ভাৱে কাম কাজ কৰাটো বেছি লাভজনক হ'ব, গতিকে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে আগুৱাবলৈ যত্ন কৰক। বৰ্তমান সময়ত আপোনালোকে এক প্ৰকল্পত সফলতাৰে সম্পূৰ্ণ কৰাত সক্ষম হ'ব, ইয়াৰ ফলত আপোনালোকৰ আৰু অধিক আত্মবিশ্বাস গোটাবলৈ সক্ষম হ'ব। স্বতন্ত্ৰ শ্ৰমিকসকলে গ্ৰাহকৰ সন্তুষ্টি আৰু প্ৰশংসা দুয়োটাই লাভ কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু তেওঁলোকৰ নতুন নতুন যিবোৰ ক্লায়েণ্ট আছে সেইবোৰো তেওঁলোকৰ ওচৰ চাপিব। আজি আপোনাৰ প্ৰচেষ্টাক মূল্যৱান কৰি তুলিবলৈ আজি আপোনাৰ সহকৰ্মীসকলৰ পৰা সহায় ল'বলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ কামবোৰো সহজ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত গভীৰতা আৰু স্থিৰতা আনিবলৈ হ'লে আপোনাৰ সংগীৰ আপুনি অলপ যত্ন ল'ব লাগিব। অবিবাহিতসকলে আৱেগিক আৰু প্ৰকৃত ব্যক্তিৰ সৈতে সংযুক্ত অনুভৱ কৰিব পাৰিব। বিবাহিত লোকসকলে তেওঁলোকৰ সম্পৰ্কত শান্তি আৰু ঘনিষ্ঠতাও দেখা পাব। পুৰণি মতানৈক্যবোৰ আজি সমাধান হোৱাৰ সম্ভাৱনা আছে। এইবাবে আজিৰ দিনটো আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত পূৰ্ণতা আৰু বিশ্বাসৰ দিনৰূপে পৰিগণিত হ'ব। আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আধ্যাত্মিক পৰ্যায়তো শক্তিশালী হোৱা পৰিলক্ষিত হোৱা দেখা পাব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত কিছু সমস্যা থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে
পৰ্যাপ্ত পৰিমাণে সুষম আহাৰ খাবলৈ যত্ন কৰিব আৰু নিজৰ যত্ন ল'ব। কোনো ধৰণৰ বাহিৰা খাদ্য নাখাব আৰু আপোনালোকৰ জ্বৰৰ সমস্যাও যি থাকিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সতেজতা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ পৰিৱৰ্তন আৰু পুনৰ বিবেচনাৰ দিন হ'ব। পৰিয়ালৰ এটা পুৰণি পৰিস্থিতিৰ আজি অন্ত পৰা পৰিলক্ষিত হ'ব। নতুন আৰম্ভণিৰো সুযোগ থাকিব। গতিকে ঘৰত আজি মৃদু উত্তেজনাও থাকিব। গতিকে ইয়াৰ আঁৰত উন্নতিৰ এক পৰিক্ৰমাও আত্মগোপন কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনালোকে নতুন দৃষ্টিভংগীৰে দিশলৈ আগবাঢ়ি যাব পাৰিব আৰু ঘৰুৱা সমস্যাবোৰো নাইকিয়া কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সন্তানৰ পৰা পোৱা নতুন ধাৰণে পৰিৱৰ্তন আনিব। আৰ্থিকভাৱে পুৰণি যিবোৰ পৰিকল্পনা আছিলে সেইবোৰ শেষ কৰি নতুন দিশ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু আত্মীয়ৰ সৈতে সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ পৰিৱৰ্তনে আপোনালোকক সুখী কৰি তুলিব আৰু আপোনালোকে নতুন পোহৰৰ দিশো দেখা পাব। কৰ্মক্ষেত্ৰত পৰিচালনাত আপোনালোকে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আপোনালোকে পুৰণি প্ৰকল্পবোৰ সম্পূৰ্ণ কৰিলে আজি নতুন সম্ভাৱনাও মুকলি হ'ব। পৰিৱৰ্তনৰ নতুন দিশ সৃষ্টি কৰিলে আজি আপোনাৰ প্ৰতিষ্ঠান সলনি কৰাৰ চিন্তা কৰিব পাৰিব। কৰ্মশৈলী সলনি কৰাৰ পদ্ধতিয়ে আপোনালোকৰ ফলাফল উন্নত হোৱা দেখা পাব আৰু নিয়োজিত লোকসকলৰ চাকৰি বদলি বা দায়িত্ব সলনি হোৱাৰ সম্ভাৱনা আছে। গতিকে পুৰণি যিবোৰ বাধা আছিলে সেইবোৰ আজি আপোনালোকে আঁতৰ কৰিবলৈ যত্ন কৰিলে আপোনালোকে ভাল ফল পাব। আৱেগিক পৰিৱৰ্তনত হোৱা আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত থাকিব। অবিবাহিতসকলৰ অতীতৰ আকৰ্ষণৰ পৰা মুক্তি পাব আৰু বিবাহিত লোকসকলে তেওঁলোকৰ সম্পৰ্কত নতুন বুজাবুজিৰ অভিজ্ঞতা লাভ কৰিব। কিছুমানৰ বাবে আজি সম্পৰ্কৰ অন্ত পৰিলে আভ্যন্তৰীণ শান্তি আহিব। এই দিনটো প্ৰেমৰ পৰিৱৰ্তন আৰু সত্যৰ দিন হ'ব। গতিকে এই ধৰণে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ গাঁঠিৰ বিষ বা হাড়ৰ বিষৰ সমস্যা থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উন্নত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু টোপনিৰ সমস্যাও কিছু আপোনালোকৰ আজি নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত নেতিবাচক যিবোৰ মানসিক চাপ আছিলে সেইবোৰ কম হোৱা পৰিলক্ষিত হ'ব। হজম শক্তি উন্নত কৰিবলৈ আজি চেষ্টা কৰক। সেইবাবে পানী আৰু সতেজ খাদ্য খাবলৈ যত্ন কৰক। ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকে পুনৰ শক্তি অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটো অভাৱনীয় ঘটনা আৰু গভীৰ প্ৰকাশৰ দিন হ'ব। এটা পুৰণি পাৰিবাৰিক বিষয়ৰ সত্য হঠাতে আজি ওলাই আহিলে আপোনালোকৰ আজি ঘৰত কিছু উত্তেজনা হোৱাৰ পৰিলক্ষিত হ'ব। প্ৰথম অৱস্থাত অস্থিৰ অনুভৱ হ'ব, কিন্তু পিছত লাহে লাহে ভাৰসাম্য পুনৰ ঘূৰি অহা দেখা পাব। এজন বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে কঠোৰ যি মন্তব্য পাব সেইবোৰে আপোনাক গভীৰ প্ৰভাৱ পেলাব, কিন্তু উন্নতিৰ পথো দেখুৱাব। সন্তানৰ আচৰণত হঠাৎ আজি পৰিৱৰ্তন অনুভৱ কৰিলে আজি আপোনালোকে অলপ মানসিক চাপ থাকিব পাৰে। গতিকে তেওঁলোকৰ সৈতে কথা পাতক আৰু যত্ন লওক যাতে তেওঁলোকে কোনো কাৰণতে বিপথে পৰিচালিত নহয়। আত্মীয়ৰ সৈতে জড়িত গোপন কথা এটা আজি স্পষ্ট হৈ পৰিলে আপোনালোকৰ আত্মীয়ৰ সৈতে কিছু সংঘাত হোৱাৰ সম্ভাৱনা আছে। গতিকে সংযমতা বজাই ৰাখি চলিব যাতে আপোনালোকৰ সম্পৰ্ক কোনো কাৰণতে নেতিবাচক প্ৰভাৱ নপৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আজি পৰিচালনা হঠাৎ পৰিৱৰ্তনে আপোনাৰ দিশ সলনি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত হঠাৎ সলনি কৰিবলৈ নাযাব। শিক্ষা খণ্ডত জড়িত লোকসকলৰ আজি সুযোগৰ দিন হ'ব। গতিকে তেওঁলোকে নতুন সুযোগ পোৱাৰ ফলত তেওঁলোকে মানসিক শান্তি ঘূৰাই পাব। কাৰিকৰী ক্ষেত্ৰত ব্যৱস্থাৰ বিফলতাই আজি আপোনালোকৰ নতুন আৱিষ্কাৰৰ পথ মুকলি কৰিব। ইয়াৰ ফলত আপোনালোকে দুগুণ উৎসাহেৰে কামবোৰ কৰিলে আপোনালোকে ভাল ফল দেখিব। অংশীদাৰিত্ব ব্যৱসায়ীসকলৰ সৈতে আজি পুনৰ বিবেচনা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু কঠিন পৰিস্থিতিয়ে আপোনালোকৰ দক্ষতাও প্ৰকাশ কৰিব। গতিকে কোনো কাৰণতে আপোনালোকে মানসিক চাপ নল'ব, নিজৰ চেষ্টা অব্যাহত ৰাখিব। প্ৰেম জীৱনত আজি সত্যৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। অবিবাহিতসকলে কাৰোবাৰ দ্বৈত স্বভাৱ উপলব্ধি কৰিব। বিবাহিত লোকৰ বাবে অভাৱনীয় বিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে অলপ সাৱধান হ'ব আৰু আত্মসন্মান বচাবলৈ হ'লে সম্পৰ্ক আপোনালোকে অলপ সতৰ্ক হ'বলৈ চেষ্টা কৰিব। আৰু আজি যোগাযোগবোৰ আপোনালোকৰ কঠিন হ'ব যদিও আপোনালোকে চেষ্টা অব্যাহত ৰাখিলে পুনৰ সম্পৰ্কবোৰ ভাল হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি হঠাতে আপোনাৰ মূৰৰ বিষৰ অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে ভাগৰুৱা অনুভৱ কৰিলে আপোনালোকে অলপ জিৰণি ল'ব আৰু যিমান পাৰে আপোনালোকে আয়ুৰ্বেদিক বস্তু আজি সেৱন কৰিব।
টোপনি আজি অস্থিৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে টোপনি অস্থিৰতাৰ প্ৰতিফলিত আপোনাৰ কামতো পৰিব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হওক আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে সুস্থ হৈ উঠিব আৰু আপোনালোকে পুনৰ কামত সতেজতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি স্পষ্টতা, সংকল্প আৰু নতুন আৰম্ভণিৰ দিন হ'ব। পুৰণি পৰিয়ালৰ ব্যৱস্থাবোৰো শেষ হোৱা পৰিলক্ষিত হ'ব আৰু সহজ নিয়ম আজি আপোনাৰ স্থাপন কৰিবলৈ সক্ষম হ'ব। ঘৰত সামান্য দুখ এটা ৰৈ থাকিব পাৰে, কিন্তু সন্ধিয়ালৈ এইবোৰ সুখৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে শান্তি লাভ কৰিব। বয়োজ্যেষ্ঠসকলে আপোনাৰ অন্তৰ্দৃষ্টি আগবঢ়াব আৰু অপ্ৰয়োজনীয় বোজা কম কৰিবলৈ হ'লে আপুনি কামবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰক। সন্তানৰ সময়সূচী সালসলনি কৰক। তেওঁলোকৰ কামৰ প্ৰতি বা তেওঁলোকৰ যি পঢ়া শুনাৰ ক্ষেত্ৰ সেইবোৰত আপুনি গুৰুত্ব সহকাৰে ল'লে তেওঁলোকে মনোযোগ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গৃহিণীসকলে পাকঘৰ, আলমাৰী আৰু নথিপত্ৰবোৰ ভালদৰে ভাগ বতৰা কৰি তেওঁলোকে ৰাখিলে তেওঁলোকৰ বাবে ভাল হ'ব আৰু কামৰ ফলাফল দেখি বা কামৰ যি পৰিচালনা দেখি সকলোৱে আপ্লুত হ'ব। বিত্তীয় ক্ষেত্ৰত অসাৰ যিবোৰ কাম আছে সেইবোৰ আপোনালোকে নাইকিয়া কৰি আপোনালোকে কেৱল মাত্ৰ বিত্তীয় ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক, নহ'লে কিবা এটা ভুল হ'লে আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সন্ধিয়ালৈ আপোনাৰ আজি নতুন অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু নতুন সুযোগৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান গোচৰ যিবোৰ পূৰ্বতে আছিলে সেইবোৰ সমাধান হোৱা পৰিলক্ষিত হ'ব। পৰিচালনা দলৰ গাঁথনি হ্ৰাস কৰা আৰু এটা দক্ষ দল বাছি ওলোৱা আপোনাৰ বাবে কিছু প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত চেষ্টা কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কম লাভৰ দিশো দেখা গৈছে, গতিকে এই ক্ষেত্ৰত মানসিক চাপ নল'ব। নতুন নতুন গ্ৰাহকৰ আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত আপোনালোকে যদি প্ৰচাৰৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰে তেনেহ'লে ভাল ফল পাব। আৰু আজি আপোনালোকৰ যিবোৰ বিনিয়োগৰ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে আজি ভাল দিন হ'ব। বিনিয়োগৰ ক্ষেত্ৰত আজি তেওঁলোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব, লগতে তেওঁলোকৰ আন কামতো মনোনিৱেশ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত নিজৰ ভূমিকা আজি স্পষ্ট কৰক। ইয়াৰ ফলত আপোনালোকৰ বিষয়াসকলে আপোনাৰ ওপৰত আপ্লুত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি পুৰণি প্ৰতিশ্ৰুতি ভংগ কৰি নিজৰ প্ৰকৃত ইচ্ছাক চিনাক্ত কৰক। ইয়াৰ ফলত আপোনালোকৰ কিছু ভাল ফল দেখিব। অবিবাহিতসকলে আজি বহু প্ৰত্যাশিত তেওঁলোকৰ সম্পৰ্ক আজি স্থাপন হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে সুখী হ'বলৈ সক্ষম হ'ব। বিবাহিতসকলৰ আজি তেওঁলোকৰ আচাৰ ব্যৱহাৰ অলপ ভাল কৰিবলৈ যত্ন কৰিব লাগিব, নহ'লে তেওঁলোকৰ ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব। ইয়াৰ ফলত তেওঁলোকৰ কিছু বেয়া পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সেইবাবে সংযমতা বজাই ৰাখি চলক আৰু স্পষ্টবাদী হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সংবেদনশীলতা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত আজি সতৰ্ক হ'ব যাতে আপোনালোকৰ কোনো কাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নঘটে, কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিলে আপোনালোকৰ কৰ্মক্ষেত্ৰতো কিছু বাধা অহাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি হঠাতে পৰিৱৰ্তন, প্ৰকাশ আৰু গভীৰ বুজাবুজিৰ দিন হ'ব। পাৰিবাৰিক গোপনীয়তা এটা উন্মোচিত হ'ব পাৰে, গতিকে সাৱধান হ'ব। প্ৰাৰম্ভিক অস্থিৰতাৰ পিছত ঘৰৰ পৰিৱেশ কিছু লঘু হোৱা পৰিলক্ষিত হ'ব। এজন বয়োজ্যেষ্ঠৰ কঠোৰ মন্তব্যই আজি বাস্তৱক উন্মোচন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু উত্তেজনাৰো হ'ব পাৰে। সন্তানৰ ভুলবোৰ আপোনালোকে আজি শুধৰাই দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সন্তানেও আজি আগবাঢ়ি যাব পাৰিব। আৰ্থিকভাৱে হঠাতে আজি ব্যয় বা বিনিয়োগৰ পৰিকল্পনা আজি সলনি হ'ব পাৰে, গতিকে আপোনালোকে অলপ এই ক্ষেত্ৰত চেষ্টা কৰক। আত্মীয়ৰ লগত যিকোনো পুৰণি ভুল বুজাবুজিবোৰ আজি অন্ত পেলাই পুনৰ আপোনালোকে সম্পৰ্কবোৰ ভাল কৰিবলৈ যত্ন কৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি হঠাতে পৰিৱৰ্তন কৰিলে আপোনাৰ দিশবোৰ সলনি হ'ব আৰু কাৰিকৰীৰ ক্ষেত্ৰত কিছু ভুল হ'লে নতুন শিকনৰ কথা উন্মোচিত হ'ব পাৰে, কিন্তু লোকচান হোৱাৰো সম্ভাৱনা বেছি। আজি আপোনালোকৰ অভাৱনীয় নীতি আৰু দলীয় পৰিৱৰ্তনৰ সম্ভাৱনা আছে। পুৰণি পদ্ধতিৰ ঠাইত নতুন যদি পদ্ধতি অৱলম্বন কৰে তেনেহ'লে আপোনালোকে ভাল ফল দেখিব। চিকিৎসাৰ লগত জড়িত যিসকল আছে তেওঁলোকে আজি জটিল গোচৰে আপোনালোকৰ আজি দক্ষতা পৰীক্ষা কৰিব। এই ক্ষেত্ৰত আপোনালোকৰ নিজৰ উন্নতিও দেখা পাব। প্ৰেমৰ জীৱনত আজি সত্যৰ উন্মেষ ঘটিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। অবিবাহিতসকলে কাৰোবাৰ উদ্দেশ্য আৱিষ্কাৰ কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰো আজি সম্পৰ্ক স্থাপন হোৱা পৰিলক্ষিত হ'ব পাৰে।
বিবাহিত সম্পৰ্কত আজি অনুভূতি কিছু প্ৰকাশ পাব। ইয়াৰ ফলত আপোনালোকে আজি সম্পৰ্কত কিছু মধুৰতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে বা আপোনাক আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সকাহ পাবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ ছালৰ লগত জড়িত কিছু সমস্যা দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ পূৰ্ণতা, সাফল্য আৰু আত্মসন্তুষ্টিৰ দিন হ'ব। দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ আজি ফলাফল আপোনাক আজি আনন্দ দিব। ঘৰৰ পৰিৱেশো ইয়াৰ ফলত গৌৰৱৰে ভৰি পৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদত আজি পুৰণি কামবোৰে আপোনালোকৰ সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আৰ্থিক বিনিয়োগ বা কামে আজি আপোনালোকৰ ভাল ফল দেখুৱাব। আত্মীয়ৰ সৈতে আজি পুনৰ সংযোগ স্থাপনৰ আজি সুযোগ থাকিব। গতিকে এই সুযোগ কোনো কাৰণতে এৰি নিদিব। আজিৰ দিনটোতে আপোনালোকে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিটো দিশতে ভাৰসাম্য আৰু সফলতা কঢ়িয়াই আনিবলৈ যত্ন কৰিব। আজি আপোনাৰ যাত্ৰা দীঘলীয়া হ'ব পাৰে, যদিও আপোনালোকে গন্তব্যস্থান ধুনীয়াকৈ লাভ কৰিব। আপুনি যি আৰম্ভ কৰিলে সেয়া আজি সম্পূৰ্ণ হ'ব আৰু এইটোৱে আপোনালোকৰ বাবে উন্নতিৰ দিশ হ'ব। কৰ্মক্ষেত্ৰত যিসকলে আছে তেওঁলোকে আজি উল্লেখযোগ্য সফলতা পাব। বিশেষকৈ ব্যৱসায়ীসকলে, বেংকিং ক্ষেত্ৰত জড়িতসকলে আজি তেওঁলোকৰ কাম কৰি সন্তুষ্টি লাভ কৰিব। প্ৰযুক্তিৰ দিশত অলপ কিছু বিজুতি ঘটিব পাৰে, কিন্তু আপোনালোকে মনোযোগ দিলে অতি শীঘ্ৰে এইবোৰ নাইকিয়া হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভাৰসাম্য আৰু স্থিৰতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব। স্থিৰতা আনিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব। অবিবাহিতসকলে আৰম্ভ আজি আপোনালোকে কৰিলে দীৰ্ঘস্থায়ী হ'ব সম্পৰ্ক। গতিকে আজিৰ দিনটো আপোনালোকে আৰম্ভ কৰিবলৈ যত্ন কৰিব। আৰু বিবাহিত ব্যক্তিসকলে তেওঁলোকৰ সম্পৰ্কত শান্তি আৰু গভীৰতা অনুভৱ কৰিব পাৰিব। গতিকে বিবাহিতসকলে আজি তেওঁলোকৰ ঘৰৰ পৰিৱেশো ভাল কৰিবলৈ হ'লে আজি ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰাটো খুব ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি লঘু আৰু সতেজতা অনুভৱ কৰিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু টোপনি গভীৰ আৰু জিৰণিদায়ক কৰিবলৈ চেষ্টা কৰক। হজম শক্তি আজি স্বাভাৱিক থাকিব, কিন্তু তথাপিও আপোনালোকে পানীৰ পৰিমাণ বৃদ্ধি কৰাটো প্ৰয়োজনীয় হ'ব। ব্যায়াম আৰু যোগাসনৰ দ্বাৰা আপোনালোকে মানসিক ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব আৰু ইয়াৰ ফলত শান্তিয়ে বিৰাজ কৰিব আৰু আপোনালোকৰ আত্মবিশ্বাসো অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটো আপোনালোকে আৱেগিক ভাৰসাম্য আৰু সংযমতাৰে ভৰা দিন অনুভৱ কৰিব। যিকোনো পাৰিবাৰিক বিবাদ আপুনি বুদ্ধিৰে সমাধান কৰিলে আজি আপোনালোকৰ পাৰিবাৰিক সমস্যাবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত শান্তি আৰু পাৰস্পৰিক সহযোগিতাও থাকিব। আপোনাৰ মৃদু কথাবোৰত আজি বৃদ্ধসকলে সান্তনা পাব আৰু ইয়াৰ ফলত আপোনালোকে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে স্থাপন কৰিব পাৰিব। সন্তানৰ প্ৰতি আপোনাৰ মৰম আৰু পথ প্ৰদৰ্শন আজি ফলপ্ৰসূ হ'ব। গতিকে তেওঁলোকৰ শান্ত মনেৰে আপুনি তেওঁলোকৰ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ সন্মান বৃদ্ধি পোৱাৰো দিন হ'ব। গতিকে সন্মান ভালদৰে ৰক্ষা কৰিবলৈ হ'লে আপোনালোকে সামাজিক ক্ষেত্ৰত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাল জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। পৰিচালনাৰ ক্ষেত্ৰত আপুনি আজি গঠিত নেতৃত্বৰে আপোনাৰ দলটোক সুস্থিৰ কৰি তুলিব পাৰিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপুনি উন্নতিও দেখা পাব। শিক্ষাৰ ক্ষেত্ৰত জড়িত যিসকল আছে তেওঁলোকে অলপ জটিল কিছু বিষয়ত আজি তেওঁলোকে আগবাঢ়িব লাগিব। যদিও আপোনালোকে যদি জটিল বিষয়ত আগবাঢ়ে, তথাপি আপোনালোকে যদি অলপ সংযমতা ৰাখে তেনেহ'লে আপোনালোকৰ সিদ্ধান্তবোৰ আজি ফলপ্ৰসূ হ'ব আৰু লগতে আপোনালোকে সমস্যাবোৰো নাইকিয়া কৰিবলৈ সক্ষম হ'ব। চিকিৎসাৰ লগত জড়িত যিসকল আছে তেওঁলোকে ৰোগীৰ প্ৰতি সংবেদনশীল আচৰণে তেওঁলোকৰ সফলতা বৃদ্ধি কৰিব। ফ্ৰিলান্সাৰসকলে তেওঁলোকৰ ক্লায়েণ্টৰ সৈতে সুষম সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব। সংবাদ মাধ্যমৰ ক্ষেত্ৰত আপোনাৰ চিন্তাশীল ভাষাই আজি আপোনাৰ সকলোৰে দৃষ্টি আকৰ্ষণো কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি অবিবাহিতসকলে শান্ত আৰু সংবেদনশীল ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। ইয়াত তেওঁলোকৰ নতুন প্ৰেমৰ সূচনা কৰিব। বিবাহিতসকলে তেওঁলোকৰ নিজৰ সংগীৰ সৈতে গভীৰ বুজাবুজি অনুভৱ কৰি তেওঁলোকে ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব। আজি কিছুমানৰ বাবে যোগাযোগ ভাল আৰু সুদৃঢ় কৰিব। দিনটো আপোনালোকে যদি ধৈৰ্য আৰু শান্তি বজাই ৰাখে তেনেহ'লে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সফলতা পাব। অতীতৰ যিকোনো ভুলে আজি আপোনালোকৰ ক্ষমাৰ সুযোগ দিব। গতিকে আজি আপোনালোকে প্ৰেমৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সামান্য জঠৰতা
অনুভৱ কৰিব পাৰে, টোপনিৰ লগত জড়িত কিছু সমস্যা থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা কৰিলে অতি শীঘ্ৰে ভাল ফল দেখিব। আৰু আপুনি হয়তো আজি সংযত অনুভৱ কৰিব, কিন্তু অলপ আৱেগিকো থাকিব। ধ্যান আৰু সংগীতেৰে আপোনাক সকাহ দিব। আৰু সাধাৰণতে আপোনালোকে খাদ্যাভ্যাস সুষম কৰি তুলিবলৈ আজি চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ মতানৈক্য আৰু আত্মনিয়ন্ত্ৰণৰ পৰীক্ষাৰ দিন হ'ব। গতিকে আত্মনিৰীক্ষণ কৰিবলৈ আপোনালোকে আজি যত্ন কৰক। পৰিয়ালৰ ভিতৰত এটা সৰু তৰ্ক বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ মনতাও আপোনালোকৰ এই ক্ষেত্ৰত সহায় কৰিব। ঘৰত আপোনালোকৰ দৃষ্টিভংগীয়ে বেছি গুৰুত্বপূৰ্ণ হ'ব ঘৰত। গতিকে আপোনালোকে অলপ নিজাববীয়াকৈও কিছু পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰিব। বয়োজ্যেষ্ঠসকলৰ মতামতক আজি আওকাণ নকৰিব। তেওঁলোকে আপোনাৰ পৰিৱেশ শান্তি কৰিব। সন্তানৰ পৰা অহা যিকোনো যুক্তি বা জেদিতাক শান্ত আচৰণেৰে চম্ভালিবলৈ যত্ন কৰিব। তেওঁলোকক বকাবকি কৰিলে তেওঁলোকৰ কিছু জেদ ভাৱ বৃদ্ধি পাব পাৰে। আৰ্থিকভাৱে কোনো পুৰণি সহযোগীৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। বৰ্তমান সময়ত আপোনালোকে বিভিন্ন ধৰণৰ কামত জড়িত হ'বলৈ আজি চেষ্টা কৰক। আত্মীয়ৰ সৈতে মত বিনিময় কৰাৰ সময়ত সীমা বজাই ৰাখিব, নহ'লে তেওঁলোকৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। আৰু আজি আপুনি সকলো ক্ষেত্ৰতে জয়ী হোৱাটো প্ৰয়োজনীয় নহয়। গতিকে নিজৰ স্থিতি আপোনালোকে অটল ৰাখিব আৰু লগতে মানসিক শান্তি বজাই ৰাখিব। সকলোৰে সৈতে আজি সমন্বয় বজাই ৰাখি আৰু অধিক সংযমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত পৰিচালনাৰ ক্ষেত্ৰত কিছু সংঘাতৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ বুদ্ধিমত্তাই ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে চিন্তাধাৰা ৰাখিলে অতি শীঘ্ৰে আপোনালোকে পৰিৱেশ সলনি কৰিবলৈ পাৰিব। আৰু কিছু সমালোচনা হ'লেও সেইবোৰ আপোনালোকে গুৰুত্ব নিদিব। নিজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়ি যাওক। আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিছে। প্ৰেমৰ ক্ষেত্ৰত আজি যোগাযোগ কঠিন হ'ব যদিও আপোনাৰ প্ৰেম জীৱনত অপৰিহাৰ্য হ'ব। অবিবাহিতসকলে কোনো ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে তেওঁলোকৰ সম্পৰ্ক পুনৰ ভাঙিব পাৰে। বিবাহিত লোকসকলে তেওঁলোকৰ সংগীৰ কথা আৱেগিকভাৱে লোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে পুৰণি বিবাদবোৰ পুনৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ আঁতৰি থকাৰ আজি পৰামৰ্শ দিয়া হৈছে। গতিকে আপোনালোকৰ নিজৰ কামবোৰ বেছিকৈ মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ৰক্ষা পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ডিঙি বা কান্ধৰ বিষয়ে সমস্যা অলপ অনুভৱ কৰিব পাৰে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক। অতি শীঘ্ৰে আপোনালোকে সুস্থ হৈ উঠিব। আৰু পেশী টান হ'লে আপোনালোকে অস্বস্তি পাব পাৰে। গতিকে সোনকালে সকাহ পাবলৈ হ'লে আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।